নগাঁও লোকসভাৰ উপনিৰ্বাচন আহিব। আজিৰ পৰা চামগুৰি সমষ্টিত আমি ৰণশিক্ষা আৰম্ভ কৰিলোঁ আৰু এইবাৰ চামগুৰিবাসী ৰাইজে উপনিৰ্বাচনত এটাই কথা কৈছে যে এইবাৰ উপনিৰ্বাচনত চামগুৰিৰ পৰা ৰাইজে পদুম ফুল ফুলাব আৰু বহুত ভোটত উপনিৰ্বাচনত নগাঁও লোকসভাৰ ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থী জয়ী হ'ব। এইবাৰ নিৰ্বাচনত কংগ্ৰেছে যিসমূহ সংখ্যালঘু এৰিয়াত আজি ৰাতিপুৱা মোৰ লগলৈ আজি আমি বহি বহুতসকল সংখ্যালঘু ইয়াত জনসাধাৰণ আছে, চবেই সুধি আছে যে কংগ্ৰেছে অপপ্ৰচাৰ চলাইছিলে যে আপাৰ উজনি অসমত আমি চব চিট জিকিছোঁ, লৱাৰ আছামত চব চিট জিকিছোঁ, যেনে তেনে মধ্য অসমত ভোট দিব লাগে, সেইকাৰণে এইবাৰ গোটেইসকলে একেচাতে কংগ্ৰেছক ভোট দিছিলে। ৰাইজে একেখানে কৈছে, হয় নে নহয়? সেইকাৰণে ৰাইজে একেখানে কৈছে। আৰু এই ভোট 10 লাখ ভোটত ৰকিবুল হুছেইন ডাঙৰীয়া বিজয়ী হোৱাৰ পাছত চামগুৰি সমষ্টিত 25,000 ভোটত তানজিল হুছেইন পৰাস্ত হৈছিল। আজিও মই আপোনালোকক ভৱিষ্যতবাণী কৰিলোঁ যে এইবাৰ 1 লাখ ভোটত তানজিল হুছেইন ইয়াৰ পৰা জয়ী হৈছে। আমি 50,000 ভোটত এইবাৰ চামগুৰি সমষ্টিৰ পৰা বিজেপি